নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ নতুন এটা ভিডিঅ'লৈ আমি ইয়াৰ আগৰ ভিডিঅ'টোত লুকআপ ফাংচনৰ বিষয়ে চাইছিলো যে লুকআপ ফাংচন কেনেকৈ ইউজ কৰে আৰু তাৰ লগতে লুকআপ ফাংচনৰ কিছুমান ড্ৰবেক বিশেষকৈ যি এসেন্ডিং অৰ্ডাৰতহে লুকআপ ফাংচনে কাম কৰে যদি এসেন্ডিং অৰ্ডাৰত ডেটা হজোৱা নাথাকে বা এলফাবেটিক্যালি যদি হজোৱা নাথাকে তেতিয়া লুকআপ ফাংচনে কাম কৰিব নোৱাৰে বুলি আমি পাইছিলো আৰু তাৰ কাৰণে আমি ভিলুকআপ ফাংচন ইউজ কৰিব লগা হয় রাইট গতিকে আজি আমি এইটো ভিডিঅ'ত ভিলুকআপ ফাংচনৰ বিষয়ে চাম ভিলুকআপ ফাংচনে কেনেকৈ কাম কৰে তাৰ কি কি সুবিধা আছে গোটেইখিনি এই ভিডিঅ'টোতে আলোচনা কৰিম বাকি প্ৰেক্টিস পেপাৰৰ কথা ইতিমধ্যে আপোনালোকে জানে যদি প্ৰেক্টিস পেপাৰ আপোনালোকে ল'ব বিচাৰে এডিআৰ স্কিল টেষ্টৰ কাৰণে তেতিয়া হলে যি নম্বৰ আছে হোৱাটছআপ নম্বৰৰ লগত যোগাযোগ কৰিব মিনিমাম প্ৰাইস দি আপোনালোকে প্ৰেক্টিস পেপাৰ ল'ব পাৰিব ঠিক আছে তেতিয়া হলে আমি আজি চাই লও লুকআপ ফাংচনৰ যিটো ভিলুকআপ ফাংচন বুলি আমি জানো লুকআপ ফাংচনৰ ভিতৰত VLOOKUP, HLOOKUP আৰু XLOOKUP আছে XLOOKUP টো আপগ্ৰেডেড ভাৰ্সন কেইটাত আছে বিশেষকৈ 2021 ৰ পৰা সম্ভৱতঃ XLOOKUP ফাংচন বুলিও এটা এড কৰিছে MS Excel ত কিন্তু আগৰ যি ভাৰ্সন আছে হেবিলাকত নাই তো যি কি নহওক আমাৰ ইয়াত একেখিনি ডেটা আছে যিবিলাক নেকি আমি লুকআপ ফাংচনৰ ক্ষেত্ৰত চাইছিলো ৰোল নম্বৰ আছে নেম আছে মাৰ্কস অবটেইনড আছে টোটাল মাৰ্কস আছে আৰু পাৰ্সেন্টেজ আছে আৰু আমি উলিয়াব লাগে ৰোল নম্বৰ ওয়াইজ পার্সেন্টেজ উলিয়াব লাগিব ইয়াত 10 জনৰ আছে যদি 10 জনতকৈ বেছি হয় তেতিয়া হলে আমি কেনেকৈনো VLOOKUP ফাংচন ইউজ কৰিম 10 জন আছে আমি পটককে কৈ দিব পাৰিম যে ৰোল নম্বৰ 1 বা R001 এ কিমান পাইছে 60% পাইছে নহয় জানো কিন্তু যেতিয়া নেকি আমাৰ লগত এটা হিউজ ডেটা থাকিব তেতিয়া হলে আমি VLOOKUP ফাংচনৰ জৰিয়তে খুব কম সময়তে আমি সঠিক ৰিজাল্ট উলিয়াব পাৰিম তাৰ কাৰণে আমি ইকুৱেল দি লিখিব লাগিব VLOOKUP আমি যদি VL লিখো ইয়াত অপশন দেখাই দিব মানে ফৰ্মুলাটো দেখাই দিব আমি ট্যাব প্ৰেছ কৰিলে যি ফাংচন আছে এটো ওপেন হ'ব এতিয়া ইয়াত বিচাৰিছে লুকআপ ভ্যালু একেখিনি কথা বুজি পাইছে যে আমি ৰোল নম্বৰ ওয়াইজ অৰ্থাৎ R001 টো হে বিচাৰিম যে R001 এ কিমান পাৰ্সেন্ট পাইছে গতিকে R001 সিলেক্ট কৰিলো কমা দিলো কমা দিয়াৰ পিছত আহিলে টেবুল এৰে এতিয়া আমি টেবুল সিলেক্ট কৰিব লাগিব লুকআপ ফাংচনৰ দৰে VLOOKUP ফাংচনো একেই হয় লেফটৰ পৰা ৰাইট হে সাৰ্চ কৰিব পাৰে অৰ্থাৎ এক্সট্ৰিম লেফটৰ পৰা এক্সট্ৰিম ৰাইট আমাক লাগে পাৰ্সেন্টেজ আৰু সাৰ্চ কৰিম R001 ৰ মাধ্যমেৰে মানে ৰোল নম্বৰৰ মাধ্যমেৰে গতিকে আমি R001 ৰ পৰা পাৰ্সেন্টেজ লৈকে সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত এৰি নি দিব আপোনালোকে ক্লিক কৰি থব তলত চাব মন কৰিব এটা লিখা আছে 10R * 5C দ্যাট মিন্স আমি 10টা ৰো সিলেক্ট কৰিলো আৰু 5টা কলাম এই 5টা কলাম যে 5 বুলি আপোনালোকে মনত থব কাৰণ আমি এতিয়া কমা দিয়াৰ পিছত এই 5 টো এন্ট্ৰি কৰিব লাগিব যেহেতু আমাক পাৰ্সেন্টেজ উলিয়াব কৈছে গতিকে আমি পাৰ্সেন্টেজৰ কলাম লৈকে আমি সিলেক্ট কৰিলো যদি টোটাল মাৰ্কস উলিয়াব দিলে হেতেন তেতিয়া হলে কিন্তু আমি টোটাল মাৰ্কস লৈকে সিলেক্ট কৰিলো হেতেন অৰ্থাৎ 4 টাইপ কৰিব লগা হলহেতেন আমাক এতিয়া পাৰ্সেন্টেজ উলিয়াব দিছে তো গতিকে আমি 5 ইয়াত এন্ট্ৰি কৰিব লাগিব এটো সিলেক্ট কৰি এৰি দিব কমা দিয়াৰ পিছত আপুনি 5 লিখিব কিয় লিখিছো 5 কাৰণ পার্সেন্টেজ উলিয়াম আৰু পার্সেন্টেজ আপোনালোকে যদি হিসাব কৰে ৰোল নম্বৰৰ পৰা ৰোল নম্বৰ 1 নম্বৰত আছে দেন বি নম্বৰত আছে বা 2 নম্বৰত আছে নেম 3 নম্বৰত আছে মাৰ্কস 4 নম্বৰত আছে টোটাল মাৰ্কস আৰু 5 নম্বৰত আছে পার্সেন্টেজ ওকে গতিকে 5 লিখিলো কমা দিলো কমা দিয়াৰ পিছত দুটা অপচন পাব এটা অপচন পাব ট্ৰু যত নেকি এপ্ৰক্সিমেট মেচ থাকিব আৰু ফলস যত নেকি এক্সাক্ট মেচৰ কাৰণে আপোনালোকে 0 টাইপ কৰিব পাৰে আৰু এপ্ৰক্সিমেটৰ কাৰণে আপোনালোকে 1 টাইপ কৰিব পাৰে বা আপোনালোকে যদি নিজৰ ট্ৰু ফলস বুলি লিখি দিয়ে তথাপিও ফাংচনটো কাম কৰিব তো আমি কি কৰিম আমি 0 দি দিও এক্সাক্ট মেচৰ কাৰণে এন্টাৰ প্ৰেছ কৰিছো এতিয়া 60 ওলাইছে ওকে ফৰ্মুলাটো কাম কৰিছে না মই বেলেগ এটা ৰোল নম্বৰ দিছো 9 দিছো 30 এতিয়া এটা কথা মনত থব যেটো নেকি আমি লুকআপ ফাংচনত পাইছিলো যে ৰোল নম্বৰ বিলাক যদি সিৰিয়েল ওয়াইজ এৰেঞ্জ কৰা নাথাকে তেতিয়া হলে কিন্তু ফাংচনটোৱে কাম নকৰে লুকআপ ফাংচনৰ কথা কৈছো এতিয়া VLOOKUP এ কাম কৰে নে না হেতু আমি চাই লম এটো মই পুনৰ R001 কৰি লম মই ইয়াৰ পৰা R004 টো মই 8 কৰি লৈছো আৰু 8 টো 4 কৰি লৈছো এতিয়া মোক 4 ৰ লাগে তো মই ইয়াত R004 লিখিছো এন্টাৰ কৰিছো 25 যেটো নেকি পার্সেন্টেজ 25 অৰ্থাৎ ওলাইছে ৰাইট কিন্তু লুকআপ ফাংচনে কিন্তু এটো উলিয়াব নোৱাৰিলে হেতেন কাৰণ লুকআপ ফাংচনে 1 2 3 চাব সোৱাৰ পিছত দেখিব যে 4 9 8 আহি গৈছে হি কি কৰিব আগৰ ঘৰৰ ৰিজাল্ট দি দিব R003 দি দিব 58 বুলি ইয়াত দেখাই দিব
গতিকে লুকআপ ফাংচনে সেইটো ড্ৰবেক আছিলে ভি লুকআপ ফাংচনে কিন্তু এক্সাক্ট ৰিজাল্টটোৱে দিব মই এইটো পুনৰ কণ্ট্ৰল জেড মাৰি এইটো ঠিক কৰি লওঁ অ'কে তাৰপিছত নেম ৱাইজ যদি মাৰ্কছ অপটেইন উলিয়াব লাগে কিমান পাইছে মই ইয়াত নেম 1 বুলি লিখি লৈছোঁ ব্ৰেকেট সৰি ইকুৱেল দিম ইকুৱেল দিয়াৰ পিছত ভি লুকআপ ব্ৰেকেট অপেন লুকআপ ভেলু এতিয়া আমি নেম ৱাইজ সিলেক্ট কৰিম গতিকে নেম 1 টো সিলেক্ট কৰিলোঁ কমা দিলোঁ এতিয়া আছে টেবুল এৰে যেহেতু আমি নেম ৱাইজ সিলেক্ট কৰিম আৰু মাৰ্কছ অপটেইন গতিকে আমি নেমৰ কলামৰ পৰা মাৰ্কছৰ কলামহে সিলেক্ট কৰিব লাগিব হেকত চাব 2C বুলি লিখা আছে অৰ্থাৎ আমি কমা দিয়াৰ পিছত 2 লিখিব লাগিব আৰু এক্সাক্ট মেচৰ কাৰণে 0 দিব লাগিব দেন ব্ৰেকেট ক্লোজ এন্টাৰ তো নেম 1 এ 360 পাইছে মাৰ্কছ নেম 1 এ 360 পাইছে এইটো মাৰ্কছ যদি মই ইয়াত নেম 10 ও দিওঁ এন্টাৰ কৰিছোঁ 424 পাইছে ওকে 424 এইটো 424 নিশ্চয় বুজি পাইছে ভি লুকআপ ফাংচন এইটো হৈছে একেটা টেবুলৰ পৰা আমি ৰিজাল্টটো সাৰ্চ কৰিছো কেতিয়াবা কোৱেশ্চনত এনেকৈ দিব বেলেগ বেলেগ টেবুলৰ পৰা সাৰ্চ কৰিবলৈ দিব হয়তো পাৰে ঠিক আছে হয়তো এনেকৈ হ'ব পাৰে যে বেলেগ টেবুলৰ পৰা দি দিব যেনেকৈ ইয়াত আছে ৰোল নাম্বাৰ নেম মাৰ্কছ অপটেইন টোটেল আৰু পাৰ্চেন্টেজটো উলিয়াই দিয়া নাই পাৰ্চেন্টেজটো বেলেগকেহে আছে যে R001 60 R002 88 এনেকৈ আমি পাৰ্চেন্টেজ ধৰক আমাক কৈছে যে ভি লুকআপ ফাংচনেৰে ইউজ কৰিব লাগে একেই হ'ব মই ইয়াত ইকুৱেল দি ভি লুকআপ লিখিম ভি লুকআপ লিখাৰ পিছত ব্ৰেকেট ওপেন কৰিম এটা লুকআপ ভ্যালু আমি কি কৰিম এই 001 R001 আমি সিলেক্ট কৰিলো এটোত কমা দিলো কমা দিয়াৰ পিছত টেবুল এৰে মানে আমি ৰোল নাম্বাৰৰ পৰা পাৰ্চেন্টেজ লৈকে সিলেক্ট কৰিম ওকে ৰোল নাম্বাৰটো একেবাৰে হেকত থব লাগিব আৰু পাৰ্চেন্টেজটো একেবাৰে লাষ্টত থব লাগিব ইয়াতো দুটা কলামে আছে গতিকে একো প্ৰবলেম নাই কমা দিয়াৰ পিছত আমি কি টাইপ কৰিম 2 কৰিব লাগিব কাৰণ পাৰ্চেন্টেজৰ ঘৰ 2 নম্বৰ কলামত আছে আমি যেটো টেবুল সিলেক্ট কৰিলো বা যেটো এৰিয়া সিলেক্ট কৰিলো 2 লিখিম কমা দিম এক্সাক্ট মেচৰ কাৰণে 0 দেন ব্ৰেকেট ক্লোজ এন্টাৰ 60 ওলাইছে R001 60 ওলাইছে তাৰ পিছত আমি গুটেটো ড্ৰেগ কৰি দিলে বা ডাবল ক্লিক কৰি দিলে ওলাই পৰিব R010 71 পাইছে R009 এ 30 পাইছে এতিয়া এই ভ্যালু কেটা এক্সাক্ট হৈছে নে নাই আমি যদি ভেৰিফাই কৰিব লগিয়া হয় তেতিয়া হলে কি কৰিব পাৰো ধৰক আমি অলপ সময়ৰ কাৰণে চাম যে গুটে কিটা শুদ্ধ হৈছে নে নাই মানে R001 এ যেটো 60% পাইছো এই টেবুলৰ লগত মেচ হৈছে নে নাই আমি এটা কাম কৰিব পাৰো আমি এইটো ঘৰতে ধৰি লওক ইকুৱেল দিলো ইকুৱেল দিয়াৰ লগে লগে এইটো ঘৰ ৰাইট এইটো ঘৰৰ লগত যেটো নেকি E2 আছে এইটোৰ লগত I2 মিলিছে নে নাই তে E2 সিলেক্ট কৰি ইকুৱেল দি I2 সিলেক্ট কৰি দিব এন্টাৰ প্ৰেছ কৰিব ট্ৰু ওলাইছে ৰাইট ট্ৰু ওলাইছে তাৰ পিছত ড্ৰেগ কৰি দিব গুটে কিটা ট্ৰু ওলাইছে যদি এক্সাক্ট ভ্যালু হয় ট্ৰু ওলাব আৰু যদি ভ্যালু মেচ কৰা নাই মিসমেচ যদি হৈছে তেতিয়া হলে ফলস লিখা ওলাব যেনেকৈ মই ইয়াত লিখি লৈছো ধৰক 75 আৰু এটা ঘৰ দি দিছো 76 মই এই দুটা একে হয় নে নহয় হয় ভ্যালু দুটা আমি মেচ কৰাব লাগে চাব লাগে যে একে হয় নে নহয় ভেৰিফাই কৰিব লাগে ইকুৱেল দিলো 75 সিলেক্ট কৰি ইকুৱেল দি 76 সিলেক্ট কৰিলো এটো সব ফলস ওলাইছে এন্টাৰ প্ৰেছ কৰাৰ পিছত অৰ্থাৎ ভ্যালু কিটা মেচ হোৱা নাই গতিকে আমি তেনেকৈ ভেৰিফাই কৰিব পাৰো আৰু অন্যথা ভেৰিফাই কৰাৰ কোনো প্ৰয়োজন নাই ভি লুকআপ ফাংচন এইটো প্ৰপাৰলি ওয়াৰ্ক কৰিছে ওকে গতিকে তেনেকৈ বেলেগ টেবুলৰ পৰা আমি আনিব পাৰো তাৰ পিছত ইয়াত ভি লুকআপ 3 এটা আছে ভি লুকআপ 3 মই পাৰ্চেন্টেজটো এইটো কাটি দিছো ভি লুকআপ 3 বুলি কেলে লিখা আছে প্ৰথমটো এটা পালো যে একে টেবুলৰ পৰা আমি কেনেকৈ ভি লুকআপ ইউজ কৰিব পাৰো একে ডেটাৰ পৰা সেকেন্ডটো পালো যে সেপাৰেট থাকিলে তাৰ পিছত 3 নম্বৰ পালো একেটা এক্সেল শীটতে আছে কিন্তু বেলেগ জায়গাত আছে যেনে ইয়াত ৰোল নাম্বাৰ নেম মাৰ্কছ অপটেইন আৰু পাৰ্চেন্টেজ আছে ৰোল নাম্বাৰও আছে নেমও আছে মাৰ্কছও কিমান আছে এইটো দিয়া আছে পাৰ্চেন্টেজটো উলিয়াই দিয়া নাই পাৰ্চেন্টেজটো বেলেগ কোনো মানে শীটত আছে কিন্তু একেখন এক্সেল শীটতে আছে ইয়াত আছে পাৰ্চেন্টেজ যে R001 এ 60 পাইছে R002 88 পাইছে তেনেকৈ আৰু আমি এইখিনি ডাটা মানে এই পাৰ্চেন্টেজ এই ডাটা বিলাক আনিব লাগে ইয়াত আমি এটা এটাকে নেম ওয়াইজ বা R001 বা ৰোল নাম্বাৰ ওয়াইজ তো আমি ইয়াত এন্ট্ৰি নকৰো নহয় জানো বলে R001 এ পাইছে 60 আমি ইয়াত 60 লিখিলো আকৌ R002 পাইছে 88 আকৌ পুনৰি আমি ইয়াত 88 লিখিলো এনেকৈ তো আমি নকৰো গুটে দিনটো লাগি যাব যদি আমাৰ ওচৰত 1000 ডাটা থাকে আমি কি কৰিব লাগিব একেখিনিয়ে কথা ভি লুকআপ ফাংচন ওপেন কৰিম তেতিয়া হলে আমি লুকআপ ভ্যালু তাত চাব আপোনালোকে কিহৰ মাধ্যমেৰে আছে R001 ৰ মাধ্যমেৰে গতিকে R001 টো সিলেক্ট কৰিম
ঠিক আছে R001 কমা দিলোঁ কমা দিয়াৰ পিছত টেবুল এৰেটো আমি ইয়াত R001 পৰা গোটেইটো সিলেক্ট কৰিলোঁ একেবাৰে 71 লৈকে মানে ৰোল নাম্বাৰ আৰু পাৰ্চেন্টেজৰ ঘৰ সিলেক্ট কৰিলোঁ দেন এগেইন কমা দিলোঁ কমা দিয়াৰ পিছত কি হ'ব 2 নম্বৰ ঘৰত আছে নহয় 2 লিখিব কমা দি দেন এগেইন এক্সাক্ট মেথৰ কাৰণে 0 দিব ব্ৰেকেট ক্লোজ কৰিব এন্টাৰ প্ৰেছ কৰিব এটো 60 ওলাই গৈছে তাৰ পিছত আপুনি ড্ৰেগ কৰি দিব সব ঠিক আছে এতিয়া 60 88 58 22 50 মিলাই লওক 60 88 58 22 50 then 67 99 25 30 71 67 99 25 30 71 এটা ৰোল নাম্বাৰ 10 বা নেম 10 কিমান পাইছে 71 যদি ইয়াতো মই চেঞ্জ কৰি দিও যে ভুলতে 71 হৈ গৈছে এই 91 পাইছিলে মই ইয়াত 91 পুট কৰিছো এইটো ঘৰটো হলনি হৈ যাব 91 ওকে যদি মই ইয়াত যি কোনো চেঞ্জেস কৰো এটা R002 যদি মই ইয়াত 88 পাইছে তো এইটো বলে 28 পাব লাগে 28 কৰিছো ইয়াতো 28 ওলাব মানে ইয়াত আপডেট কৰাৰ লগে লগে ইয়াতো আপডেট হৈ যাব এইটো হৈছে VLOOKUP ফাংচনৰ বহুত মানে ভাল এটা সুবিধা মানে আমি মেইন ডেটাবেছত যদি ডেটা হলনি কৰো তেতিয়ালে ইয়াতো হলনি হ'ব আমাৰ যেটো একেবাৰে মেইন ডেটাবেস থাকিব মেইন ডেটা থাকিব তাত ভালদৰে কাম কৰিলে বাকি যি কোনো ডেটা যদি আমাক উলিয়াব লাগে আমি সেকেন্ডতে উলিয়াব পাৰো ওকে তাৰ পিছত ধৰি লৈছো এই টেবুল আছে ইয়াত একে ৰোল নাম্বাৰ আছে নেম আছে দেন মার্কস আছে আৰু পার্সেন্টেজ আছে আমাক পার্সেন্টেজ নাই আমি উলিয়াব লাগে আৰু পার্সেন্টেজ বেলেগ এটা এক্সেল শীটত আছে আগৰটো পাইছিলো যে একেখন এক্সেল শীটতে বেলেগ শীটত আছে কিন্তু এতিয়া বেলেগ এটা শীটতহে আছে যেটো নেকি বেলেগ কোনো এটা ফোল্ডাৰত থমাই আছে মই ইয়াত দেখাই দিছো ইয়াত থমাই আছে এইটো পার্সেন্টেজ বুলি এটা এক্সেল শীট থমাই আছে ওকে এইটো পার্সেন্টেজ বুলি এক্সেল শীট বেলেগ থমাই আছে আমি ইয়াত কি কৰিব লাগিব পুনৰ একে নিয়ম VLOOKUP বুলি লিখিম ব্ৰেকেট ওপেন কৰিম লুকআপ ভ্যালু যেহেতু ৰোল নাম্বাৰ ওয়াইজ সার্চ কৰিম কমা দিলু টেবুল এৰে বিচাৰিবলৈ হলে আমি এইটো খুলি লব লাগিব ঠিক আছে এইটো খুলি লব লাগিব এইটো আগতে আমি ওপেন কৰি লম এইটো খুলি ললো এতিয়া আমি তাত ভ্যালু পুট কৰো কি কয় ফৰ্মুলা পুট কৰো VLOOKUP ওপেন কৰিব দেন লুকআপ ভ্যালু R001 সিলেক্ট কৰিব তাৰ পিছত যিখন এক্সেল শীট আছে তাত সিলেক্ট কৰিব গোটে ডাটাবোৰ ওকে কমা দিলু কমা দিয়াৰ পিছত কি হ'ব আপোনালোকে 2 সিলেক্ট কৰিব লাগিব কিয় 2 সিলেক্ট কৰিব লাগিব নিশ্চয় বুজি পাইছে যেহেতু মই পার্সেন্টেজৰ ঘৰটো 2 নম্বৰ কলামত আছে গতিকে 2 সিলেক্ট কৰি 2 লিখিব কমা দি 0 লিখিব ব্ৰেকেট ক্লোজ কৰিব এন্টাৰ প্ৰেছ কৰিব এন্টাৰ প্ৰেছ কৰাৰ লগে লগে 60 ওলাইছে ড্ৰেগ কৰি দিব গোটেইটো ওলাব তো ৰোল নাম্বাৰ 10 71 ৰোল নাম্বাৰ 9 30 পাইছে এতিয়া যদি মই এইখন এক্সেল শীটত কিবা চেঞ্জ কৰো যে মই গোটেইকিটা 0 দি দিম গোটেইকিটা 0 দি দিছো এতিয়া হেখন এক্সেল শীটতো চেঞ্জ হৈ যাব এটো গোটেইকিটা 0% ওকে আৰু ইয়াত যদি আমি পুনৰ চেঞ্জ কৰি দিও তাতো গোটেইটো চেঞ্জ হৈ যাব বেলেগ এক্সেল শীটত থাকিলে চেঞ্জ হৈ যাব গতিকে VLOOKUPৰ ইমান সুবিধা মানে ওকে তাৰ পিছৰ ভিডিওটোত আমি HLOOKUP চাম একে কথা VLOOKUP যেনে ভাৰ্টিকেলি সাৰ্চ কৰিব HLOOKUP হৰিজন্টেলি সাৰ্চ কৰিব বাকি একে কাম আই হোপ ইয়াত একো ডাউট নাই যদি কিবা ডাউট আছে কমেন্ট বক্সত জনাই দিব আৰু এক্সেল শীটখন লবলৈ ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে সেই লিংকত ভিজিট কৰি আপোনালোকে এক্সেল শীটখন লৈ ল'ব পাৰিব য'ত নেকি এই ফৰ্মুলা কেইটা এন্টাৰ কৰা থাকিব আৰু ভিডিওটো কেনেকুৱা পাইছে কমেন্টত জনাবলৈ নাপাহৰিব থ্যাংক ইউ